Good morning, children. আজি আমি তোমালোকৰ কাৰণে কাৰেক্ট টেন্স আলোচনা কৰিবলৈ লৈছো। তাৰ মানে আমি ইয়াত কিছুমান কাৰেক্ট টেন্স এনেভাৱে লৈছো য'ত নেকি আমাৰ পৰীক্ষাত যিদৰে আহে, আমাৰ হাফ ইয়াৰলি পৰীক্ষাত যেনেকৈ আহিব বা ফাইনেল পৰীক্ষাত যেনেকৈ আহে, য'ত নেকি আমাক 4টা অপশ্যন দিয়া হয় আৰু সেই অপশ্যনবোৰে আমাক কনফিউজন কৰি দিয়ে। গতিকে সেই অপশ্যনবোৰ কেনেকৈনো আহিব পাৰে, যিখিনি MCQ টাইপত যিখিনি কাৰেক্ট টেন্স আহে, তেনেকৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আমি গোটেই কথাবোৰ তোমালোকে এনচাৰটোতো জানিবাই, লগতে সেইটোনো কেলেই হ'ল সেই কথাখিনি আমি লগতে আলোচনা কৰি যাম। চাওঁ আহা, প্ৰথম কুৱেশ্যনটো লৈছোঁ। প্ৰথমত কৈছে, ইফ ইউ হেড ষ্টাডিড ইউ ডেছ, এই খালী ঠাই দিব পাৰে, কেতিয়াবা নিদিব পাৰে, ডাইৰেক্ট বেকেটত দিব পাৰে, কেতিয়াবা এইডোখৰত খালী ঠাই দি আমাক কেতিয়াবা শেষতো ভাৰ্বটো বেকেটত দিব পাৰে। গতিকে তোমালোকে তেনেকৈ চাই ল'বা। গুড মাৰ্কছ কৈছে, ইফ ইউ হেড ষ্টাডিড হাৰ্ড ইউ ডেছ বেকেটৰ ভিতৰত অবটেইন গুড মাৰ্কছ। এতিয়া চোৱা, ইয়াত আমাৰ এনচাৰটো কি হ'ব? অপশ্যনবোৰ দিয়া আছে, উড হেড অবটেইন, উইল হেড অবটেইন, উড হেভ অবটেইনড আৰু উড হেভ অবটেইন। গতিকে আমাৰ যিটো কাৰেক্ট টেন্স হ'ব সেইটো হ'ব চি। চি ইজ দ্য কাৰেক্ট অপশ্যন, য'ত নেকি আমাৰ শুদ্ধ উত্তৰটো হ'ব উড হেভ অবটেইন। এতিয়া চাওঁ আহা, আমাৰ এই উড হেভ অবটেইননো কেলেই হ'ল? তাৰমানে আমি ইয়াত এই কথাটো এতিয়া চাই ল'ম যে আমাৰ এই উত্তৰটোনো কেলেই হ'ল। তোমালোকে সেইটো ক্ষেত্ৰত যদি চাবলৈ যোৱা, ইয়াত আমি এই বস্তুটো তোমালোকে চাব লাগিব। ইফ লগোৱা টাৰ্ম, হেড ষ্টাডিড, ইয়াত চোৱা, এই যিটো ইফ লগাই থাকে সেইটো কয় আমাক কণ্ডিশ্যনেল টেন্স। আৰু কণ্ডিশ্যনেল টেন্সত কেইবাটাও ভাগৰ ভিতৰত আমি বিশেষকৈ 3টা ভাগ বেছিকৈ আলোচনা কৰোঁ। এটা প্ৰেজেণ্টত, এটা পাষ্টত আৰু এটা পেটাৰ্ণ আছে য'ত নেকি হেড ষ্টাডিড, তাৰমানে পাষ্ট পাৰফেক্টৰ লগত এইফালে উইল হেভ শব্দটোৰ লগত ভাৰ্বৰ PP ফৰ্ম আহে। এই কথাটো তোমালোকে মনত ৰাখিবা যে আমাৰ ইফ লগালে, ইফ লগাই পেলাই এটা পাষ্ট পাৰফেক্টৰ গঠন আছে, মানে য'ত নেকি হেড লগাই ভাৰ্বৰ PP ফৰ্ম আছে, তাৰ পিছত যদি আমাক ইডোখৰত আহে তেতিয়াহ'লে আমাৰ তাত আমি উইল হেভ বা উড হেভ, আমি উড হেভটো ল'ম, উইল হেভ নহয়, উড হেভ ল'ম। আৰু উড হেভ লৈ পেলাই যিটো ভাৰ্ব আছে সেইটোৰ আমি PP ফৰ্ম ল'ম। সেইকাৰণে আমাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব উড হেভটো লৈ পেলাই ভাৰ্বৰ PP ফৰ্মটো ল'ম। আগবাঢ়িছোঁ 2 নম্বৰলৈ। 2 নম্বৰত কৈছে, প্লিজ ৱেইট মাই ফাদাৰ, বেকেটৰ ভিতৰত দিছে কাম প্ৰেজেণ্টলি। এতিয়া ইয়াত আমাৰ অপশ্যনবোৰ দিছে যে উইল বি কামিং, বিটো দিছে উইল কাম, চি কামছ আৰু ডিটো দিছে ইজ কামিং। গতিকে এইখিনি অপশ্যনৰ ভিতৰত তোমালোকে ভাবি চাব পাৰা কোনটো অপশ্যন হ'ব। তোমালোকে প্ৰথমতে ভাবি চোৱা, তাৰপিছত আমি কথাটো আলোচনা কৰিম বা দেখাম। আমাৰ শুদ্ধ যিটো হ'ব সেইটো হৈছে ডি, ইজ কামিং। চাবা, ইয়াত আমাৰ কথাটো হয় যে এই যে প্ৰেজেণ্টলি শব্দটো দিয়া আছে, এই প্ৰেজেণ্টলি শব্দটোৱে কিন্তু কোনো ধৰণৰ ইণ্ডিকেশ্যন ইয়াত আমাক নকৰে। ইয়াত আমাক ডাইৰেক্টলি এই বাক্যটোৱে আমাক কৰে, প্লিজ ৱেইট মাই ফাদাৰ ইজ কামিং। অৰ্থটো তেনেকৈ প্ৰকাশ হয়, তাৰমানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত, যে ইতিমধ্যে মোৰ দেউতা আহি আছে। ফিউচাৰ টেন্সৰ কথাটো প্ৰেজেণ্টত কোৱা হয়, যে আমি যেতিয়া কিছুমান কথাবোৰ এনেকৈ কওঁ যে কামটো ঠিক হ'বই, মই এতিয়ালৈকে স্কুললৈ যোৱা নাই কিন্তু মই স্কুলৰ কাৰণে ৰেডি হৈ আছোঁ। চ' কোনোবাই তই কি কৰি আছ? মই স্কুল গৈ আছোঁ বুলি কৈ দিব পাৰোঁ। তাৰমানে এতিয়ালৈকে তুমি ঘৰৰ পৰাই ওলোৱা নাই, বাট তুমি কৈ দিব পাৰা যে মই স্কুল গৈ আছোঁ। যে কাইলৈ ইয়াত মিনিষ্টাৰ আহিব, কাইলৈ আহিবহে, কিন্তু তুমি চিয়'ৰ কালি আহিব। গতিকে সেই যেতিয়া চিয়'ৰ থাকে, এচুৰেঞ্চ থাকে, তেতিয়া আমি ডাইৰেক্ট সেইটো কণ্টিনিউৱাছত কৈ দিব পাৰোঁ। কেনেকৈ ক'ব? যে মিনিষ্টাৰ কাইলৈ আহি আছে কণ্টিনিউৱাছ। ঠিক তেনেকৈ যে ৰ'বা, মোৰ দেউতা আহিবতো আমি কণ্টিনিউৱাছ টেন্সত কওঁ, মাই ফাদাৰ ইজ কামিং। গতিকে ইয়াত আমাৰ সেইটো কাৰেক্ট টেন্স হ'ব ডি অপশ্যনটো, ইজ কামিং। আগবাঢ়িছোঁ 3 নম্বৰত কৈছে যে দ্য চাইল্ড শ্লিপ ফৰ এন আৱাৰ। ইয়াত আমাৰ অপশ্যনবোৰ দিছে ইজ শ্লিপিং, বিটো দিছে ৱাজ শ্লিপিং, চিটো দিছে হেজ বিন শ্লিপিং আৰু ডিটো দিছে হেভ বিন শ্লিপিং। গতিকে আমাৰ কনফিউজনটো আহিয়ে গৈ আছে। গতিকে শুদ্ধ উত্তৰটো কি হ'ব চাই লওঁ। শুদ্ধ উত্তৰটো হ'ব চিটো, যিটো নেকি দিয়া হৈছে হেজ বিন শ্লিপিং।
এতিয়া তোমালোকে এই কথাটো আকৌ কেনেকৈ জানিবা মই অলপ বুজাই দিছোঁ এইটো এটা কিৱৰ্ড ফৰ এন আৱাৰ since 2 hours since Monday since আমুক তাৰিখ কিবা এটা দিলে since লগাই বা for লগাই যদি এটা সময়ৰ টাৰ্ম থাকে since বা for লগাই যদি এটা টাইমৰ ফ্ৰেজ থাকে তেতিয়াহ'লে এই ডখৰত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ভাৰ্বটো লিখোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স যিটো নেকি অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকে গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ গঠন মতে চাইল্ডৰ লগত হেজ আহিব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু হেজৰ লগত বিন আহিব বিনৰ লগত ভাৰ্বটো আইএনজি হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'বগে হেজ বিন স্লিপিং গতিকে তেনেকৈ আমি কৰিব লাগিব আগবাঢ়িছোঁ পিছৰটোলৈ সেইটোত কৈছে ইট ইজ টাইম আই ডু ছাম ৰিয়েল ৱৰ্ক এতিয়া চোৱা তাৰ লগত আমাৰ অপশ্যনবোৰ কি দিছে উইল ডু বিটো দিছে ডু চিটো দিছে ডিড আৰু ডিটো দিছে এম ডুইং মানে আই এম ডুইং চ' ইয়াত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব চাই লওঁচোন আহা শুদ্ধ উত্তৰটো হ'ব চি অপশ্যনটো যাৰ নেকি যিটো নেকি দিয়া আছে ডিড এতিয়া এই ডিডটোনো কেলৈ হ'ল তোমালোকে ইয়াত এটা মনত ৰাখিবলগীয়া কথা এই ফ্ৰেজটো মনত ৰাখিবা দিছ ইজ কল এন কণ্ডিশ্যনেল ফ্ৰেজ এইটো এটা কণ্ডিশ্যনেল ফ্ৰেজ আৰু তোমালোকে এটা কথা যদি মনত ৰাখা তেতিয়াহ'লে গোটেই জীৱন তোমালোকে এটা কথা এটা ধৰণৰ টেন্স কৰিব পাৰিবা সেইটো হৈছে ইট ইজ টাইম এইটো এটা ফ্ৰেজ ইট ইজ টাইমৰ লগত যদি কোনো এটা ভাৰ্ব দিয়া থাকে তেতিয়া জানিবা সদায় সেই ভাৰ্বটোৰ পাষ্ট ফৰ্ম হ'ব ইয়াত কোনো ব্যতিক্ৰম নহয়গৈ গতিকে তোমালোকে যেতিয়াই দেখিবা ইট ইজ টাইম লিখিছে তেতিয়া যিটো ব্ৰেকেটৰ ভিতৰত যিটো ভাৰ্ব দিছে সেই ভাৰ্বৰ পাষ্ট ফৰ্মটো কৰি দিবা যেতিয়াই যেনেকুৱাই থাকক ইট ইজ টাইম আছে যদি গো থাকিলে ৱেণ্ট হ'ব যদি আমাক দিছে শ্লিপ তেতিয়া শ্লেপ্ট হ'ব তেতিয়া হোমৱৰ্ক থাকিলে হোমৱৰ্কড হ'ব চ' যেনেকৈ দিয়া ফিনিছ থাকিলে ফিনিছড হ'ব যিয়ে দি দিয়ক সেইটো ভাৰ্বটো আমাৰ ছেকেণ্ড ফৰ্মত লিখি দিলেই হৈ যায়গৈ ইট ইজ টাইমটো যদি থাকে ইয়াত এইটোৱে এটা ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰ কৰাৰ গতিকে ইয়াত কোনো ব্যতিক্ৰম নাই এইটো তোমালোকে বৰ সহজতে কৰিব পাৰিবা আগবাঢ়িছোঁ 5 নম্বৰটোত দিছে when he came I dash work in the garden এই work শব্দটো যিটো ভাৰ্ব সেইটো আমাক ব্ৰেকেটৰ ভিতৰত দিছে এতিয়া আমাক কি কৈছে ইয়াত আমাৰ যিটো অপশ্যনবোৰ দিছে সেই অপশ্যনবোৰ আছে তোমাৰ worked তাৰপিছত দিছে was working তাৰপিছত দিছে was worked আৰু ডি নম্বৰটো দিছে I have been working আইটো অলৰেডি তাত আছে ইয়াত আমাৰ আইটো আকৌ ৰিপিট কৰিব নালাগে have been working এটা শুদ্ধ উত্তৰটো কি হয় চাওঁচোন আমাৰ শুদ্ধ উত্তৰটো হ'ব was working গতিকে ইয়াত এই was workingটোনো কেলৈ হ'ল এতিয়া চাবা মই তোমালোকক যেতিয়া কাৰেক্ট টেন্স শিকাই আছিলোঁ তেতিয়া আমি এটা কথা আলোচনা কৰিছিলোঁ যে when আৰু while এটা কিৱৰ্ডৰ এটা পেটাৰ্ণ আছে কেতিয়াবা when থাকে কেতিয়াবা while থাকে চ' when বা whileৰ লগত যদি তুমি ভাৰ্ব এটাও পাইছা সেইটো হৈছে পাষ্ট টেন্সৰ তেতিয়াহ'লে সেই দুটা কম্বিনেশ্যন যদি মিলে তেতিয়াহ'লে পাষ্ট কণ্টিনিউয়াছত হয় গতিকে তোমালোকে দেখিছা when আছে আৰু পাষ্ট টেন্সৰ ভাৰ্ব আছে যদি তেতিয়াহ'লে সেইটো পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'ব পাষ্ট কণ্টিনিউয়াছ টেন্সত কেনেকৈ হ'ব ছাবজেক্টৰ পিছত ভাৰ্ব বি ভাৰ্ব লাগিব বি ভাৰ্ব পাষ্টত হ'ব was এইটো নহয় was working B2 চ' was আহিব আৰু তাৰপিছত ভাৰ্বৰ লগত ING আহিব গতিকে সেইটো হ'ব আমাৰ পাষ্ট কণ্টিনিউয়াছত কৰাটো গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব was working কেলৈ হ'ব কাৰণ এইটো যেতিয়া থাকে তেতিয়াহ'লে আমাৰ এই কম্বিনেশ্যনটো যেতিয়া থাকে কিৱৰ্ডৰ তেতিয়াহ'লে আমাৰ পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখা হয় গতিকে পাষ্ট কণ্টিনিউয়াছ টেন্সত গঠন মতে আমাৰ এই দুটা আহিব was working আগবাঢ়িছোঁ 6 নম্বৰটোলৈ দ্য টেলিফোন ৰিং ফৰ 5 minutes but there was no reply ইয়াত কৈছে টেলিফোন ৰিং ফৰ 5 minutes but there was no reply এতিয়া ইয়াৰ অপশ্যনবোৰ দিছে was ringing বিটো দিছে had been ringing চিটো দিছে had ringing আৰু ডিটো দিছে have been ringing চ' আমি কোনটো শুদ্ধ উত্তৰ ল'ম শুদ্ধ উত্তৰটো হ'বগৈ আমাৰ B2 have
had been ringing. এইটো অলপ ক্ৰিটিকেল নিচিনা আছে কাৰণ তোমালোকে চোৱা বেছিভাগ ষ্টুডেণ্টে এই যে ফৰ আছে অলপ আগতে যে আমি আলোচনা কৰিছিলোঁ ফৰ লগাই পেলাই সময়ৰ এটা ফ্ৰেজ আছে টাইম ফ্ৰেজ এটা আছে হা ফৰ বা সিন্স লগাই টাইম ফ্ৰেজ এটা থাকিলে আমি সাধাৰণতে শিকাওঁ যে তোমালোকে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিবা সো সেইটো মতে কি হয়গে হেজ বিন ৰিংগিং টু আমি বেছিকৈ ষ্টুডেণ্টে আমাক এইটো কৰিবলৈ ক'ব যে হেজ বিন ৰিংগিং হ'ব সেইটোৱে আহিব মাইণ্ডত কিন্তু লক্ষ্য কৰিবা আমি যদি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কি হয়গে এই এটা ঘটনা কণ্টিনিউৱাছলি ঘটি থাকি পাছত আৰু এটা ঘটনা হৈ যায় দেয়াৰ ৱাজ ন' ৰিপ্লাই মানে এটা ঘটনা একেৰাহে চলি থাকি পিছত অন্য এটা ঘটনা ঘটে সেইটো যদি হয় তাৰমানে এইটো হৈছে টেলিফোন ৰিংটো বাজি আছিল কিন্তু ৰিপ্লাই নাহিলে মানে বাজি তাৰপিছত টেলিফোন ৰিংটো বজাটো বন্ধ হৈ গ'ল গতিকে ঘটনাটো সলনি হৈ গ'লগৈ যেতিয়া ঘটনাটো একেটা ঘটনা ঘটি বেলেগ এটা ঘটনা আহি যায় তেতিয়া আমি সেইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ টেন্সত লিখোঁ গতিকে খুব কম ষ্টুডেণ্টে যিসকল খুব বেছি এক্সপাৰ্ট তেওঁলোকেহে এই এনেধৰণৰ আনচাৰটোত এপ্ৰ'চ কৰিব কাৰণ সেই কনচেপ্টটো তেখেতৰ ক্লিয়াৰ হ'ব লাগিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠনৰ বা তাৰ ব্যৱহাৰৰ কথাটো তোমালোকে ভালকৈ জানিব লাগিব যে পাষ্ট পাৰফেক্ট টেন্সত কি হয় কণ্টিনিউ ঘটনা এটা অতীতত ঘটি থাকিব লাগিব আৰু ঘটি লৈ সেই ঘটনাটো শেষ হৈ পিনে বেলেগ এটা ঘটনা ঘটিব লাগিব যেনেকৈ আমি কথাটো কওঁ যে ইলেক্ট্ৰিচিটিৰ বাল্ব ব্যৱহাৰ হোৱাৰ আগত আমি চাকি বাতি জ্বলাই আছিলোঁ সো এটা ঘটনা হ'ল যে চাকি বাতি জ্বলাই আমি চলি আছিলোঁ তাৰ পিছত ইলেক্ট্ৰিচিটি বাল্ব আহিলে গতিকে ঘটনাটো সলনি হৈ গ'ল একেটা ঘটনা চলি আছিলে যে মানুহজন মৃত্যুৰ আগৰলৈকে চাকৰি কৰি আছিলে গতিকে চাকৰি কৰি থকাটো গোটেই লাইফটো চলি থাকিলে কিন্তু তাৰপিছত মৃত্যু হৈ গ'ল গতিকে যেতিয়া মৃত্যু হৈ গ'ল তেতিয়া ঘটনাটো সলনি হৈ গ'ল একেৰাহে চলি থকা ঘটনাটো সলনি হৈ গ'ল সো তেনেকুৱা ধৰণৰ ঘটনা আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ তোমালোকে এই বিষয়ে অলপ সবিশেষ জানি ল'বা সুবিধা হ'ব আগবাঢ়িছোঁ 7 নম্বৰটোলৈ যে আই ৱেৰ আ কোট এজ ইট ইজ কোল্ড নাও ইয়াত আমাৰ অপশ্যনবোৰ দিছে আই ৱাজ ৱেৰিং বিটো দিছে এম ৱেৰিং চিটো দিছে ৱৰ আৰু ডিটো দিছে উইল ৱেৰ সো এই চাৰিটা অপশ্যনৰ ভিতৰত যিটো নেকি আমাৰ শুদ্ধ অপশ্যন কি হ'ব সেইটো বিচাৰি উলিয়াব লাগে এতিয়া চোৱা ইয়াত যদি আমি চিম্পলি চাবলৈ যাওঁ বৰ জটিলভাৱে নাচাই পেলাই আমি যদি চিম্পলি চাবলৈ যাওঁ প্ৰথমতে আমি উত্তৰটো চাই লওঁচোন তাৰপিছত আলোচনা কৰিম ইয়াৰ উত্তৰটো হৈছে এম ৱেৰিং তাৰমানে বিটো ইয়াৰ শুদ্ধ উত্তৰ এম ৱেৰিং এই বি নাম্বাৰটো শুদ্ধ উত্তৰ তাৰমানে এম ৱেৰিং বুলি ক'লে আই এম ৱেৰিং মানে ক'লে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স গতিকে খুব সহজতে আমি চাওঁ এই নাও শব্দটো থাকিলে সাধাৰণতে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ আৰু এইটো স্পষ্ট ওলাই আছে কেলৈ যে এজ ইট ইজ কোল্ড নাও এতিয়া ঠাণ্ডা সেইকাৰণে মই এটা যে মানে কোট এটা পিন্ধি আছোঁ কাৰণ এতিয়া ঠাণ্ডা পিন্ধি আছোঁ শব্দটোৱে আমাক বুজাই আছে যে কণ্টিনিউৱাছ টেন্স সেইটোও বুজায় আৰু নাও থাকিলে সাধাৰণতে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো ব্যৱহাৰ কৰোঁ খুব চিম্পল এটা আছিলে আগবাঢ়িছোঁ 8 নম্বৰলৈ 8 নম্বৰত সুধিছে হি ছেড ডেট হি পাৰফৰ্ম হিজ ডিউটি এতিয়া চোৱা এইটো আমাৰ এক এ নম্বৰ অপশ্যন দিছে ৱাজ পাৰফৰ্মিং বিটো দিছে পাৰফৰ্ম চিটো দিছে হেজ পাৰফৰ্ম ডিটো দিছে হেড পাৰফৰ্ম শুদ্ধ উত্তৰটো কি হ'ব চাওঁ আহা শুদ্ধ উত্তৰটো হ'ব ডি অপশ্যন যিটো নেকি আমাক কৈছে হেড পাৰফৰ্ম সেইটো আমাৰ শুদ্ধ উত্তৰ কেলৈ ডিটো হ'ল এতিয়া সেইটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে দেখা যায় যে এইটো আমি যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ নেৰেশ্যনৰ জ্ঞানটো হ'ব লাগে তাৰমানে যেতিয়া আমি নেৰেশ্যনটো কৰিব পাৰিম যেতিয়া নেৰেশ্যন কৰিব পাৰিম তেতিয়া দেখা যাব যে এইটো যিটো আছে যিটো ৰিপৰ্টেড ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচ গতিকে এই ৰিপৰ্টেড ভাৰ্বৰ এইটো ইনডাইৰেক্ট হেৰি হয় নেৰেশ্যন যদি ডাইৰেক্ট নেৰেশ্যন হোৱা হ'লে তেতিয়াহ'লে হি ছেড ডেট আই হেভ পাৰফৰ্ম বুলি ক'লেহেঁতেন সেইটো বুজি পাব লাগিব মাই ডিউটি মোৰ ডিউটি মই পাৰফৰ্ম কৰিলোঁ বুলি ক'লেহেঁতেন গতিকে সেই চেন্সত আমি যদি আই হেভ পাৰফৰ্ম বুলি ক'লেহেঁতেন তেতিয়াহ'লে পাছত আই হেড পাৰফৰ্ম হ'লেহেঁতেন গতিকে সেইটো চেন্সত যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ হেড পাৰফৰ্ম যদি থাকে সেইটো আমাৰ শুদ্ধ হ'ব যদি কেনেবাকৈ এই অপশ্যনটো নাথাকে তেতিয়াহ'লে আমি এই অপশ্যনটো ল'ব পাৰিম যে আই পাৰফৰ্মড
তাৰমানে তেতিয়া বুজিব লাগিব প্ৰেজেণ্ট টেন্সত আছিলে চিম্পল পাষ্ট হৈছে কিন্তু যদি আমাৰ এই দুয়োটা অপশ্যন দিয়া থাকে তেতিয়াহ'লে বেছি এপ্ৰপ্ৰিয়েট আমাৰ এই অপশ্যনটো হ'ব গতিকে তাৰমানে কি হ'ব হেভ পাৰফৰ্মটো হ'ব পাৰে বা চিম্পল টেন্সতো থাকিব পাৰে গতিকে চিম্পল টেন্সৰ পৰা চিম্পল পাষ্ট হ'ব চিম্পল প্ৰেজেণ্টৰ পৰা চিম্পল পাষ্ট হ'ব ইনডাইৰেক্ট নেৰেশ্যনত আৰু প্ৰেজেণ্ট পাৰফেক্টত যদি থাকে তেতিয়া পাষ্ট পাৰফেক্ট হ'ব পাৰে বা চিম্পল পাষ্টটো যদি ইয়াত থাকিলেহেঁতেন তেতিয়াও পাষ্ট পাৰফেক্ট হোৱাৰ সম্ভাৱনাটো বেছি গতিকে এনেকুৱা দুটা থাকিলে এইটোত হোৱাটো বেছি পচিবিলিটি থাকে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো 9 নম্বৰটোলৈ চাওঁ যে কৈছে দ্য বেবী ডেছ ক্ৰাই বিকজ ইট ইজ হাংৰি এতিয়া অপশ্যনবোৰ দিছে ইজ ক্ৰাইং বিটো দিছে ক্ৰাইজ চিটো দিছে ক্ৰাইড আৰু ডিটো দিছে ৱাজ ক্ৰাইং গতিকে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব চাই লওঁ আহা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো ইজ ক্ৰাইং তাৰমানে গম পাইছোঁ যে এইটো আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হয় গতিকে চাবা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ লগত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো ব্যৱহাৰ হয় কাৰণ যদি এটা ঘটনা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়াহ'লে ইটো তাৰ লগত লাগি থকাটো চিম্পল প্ৰেজেণ্টত থাকে এতিয়া চাবা হি ইজ হাংৰি মানে বেবীটো বাচ্চাটো হাংৰি ভোকত আছে সেইকাৰণে বাচ্চাটো ভোকত আছে সেইকাৰণে কি কৰিব কান্দি আছে গতিকে কণ্টিনিউৱাছত চলি আছে বৰ্তমান সি কান্দি আছে বৰ্তমান সেই ঘটনাটো চলি আছে গতিকে ইয়াৰ এনচাৰটো আমাৰ সেইকাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখা হয় সেইকাৰণে আমাৰ এইটো ইজ ক্ৰাইং হ'ব গতিকে আজিৰ এই ক্লাছটোৰ আৰু এটা আছে লাষ্ট এটা কুৱেশ্যন আছে চাওঁ আহা 10 নম্বৰটো দিছে যে when I reach the hall the play already dash start ইয়াত চাবা এইটো যিটো অলপ টেকনিকেলি দিয়া হৈছে তাৰমানে অপশ্যনবোৰ চাই লওঁ আগতে অপশ্যনবোৰ ইজ ষ্টাৰ্টিং বিটো দিছে ৱাজ ষ্টাৰ্টিং চিটো দিছে ষ্টাৰ্টেড আৰু ডিটো দিছে হেড ষ্টাৰ্টেড চাবা ইয়াত এটা টেকনিক খটাইছে হুৱেন আছে তোমালোকে যেতিয়া আগতে চাই লওঁ বাৰু কেলে কি হয়গৈ শুদ্ধ উত্তৰটো ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ হেড ষ্টাৰ্টেড তাৰমানে ডিটো হ'ব তাৰমানে হেড ষ্টাৰ্টেড হোৱা মানে কি বুজিলা যে এইটো পাষ্ট পাৰফেক্ট টেন্সত হ'ব কিন্তু তোমালোকক এইটো টেকনিকেলি দিয়া হৈছে কুৱেশ্যনটো এনেকৈ দিয়া হৈছে য'ত নেকি তোমাক হুৱেন আছে আৰু ভাৰ্বৰ পাষ্ট ফৰ্মৰ এটা ভাৰ্ব আছে চিম্পলি বেছিভাগ ষ্টুডেণ্টে পাষ্ট কণ্টিনিউৱাছত কৰিবলৈ যাব কাৰণ বেছিভাগ একদম স্পষ্টভাৱে যদি আমি কিৱৰ্ডখিনি ফ'ল' কৰোঁ মই নিজেই শিকাওঁ যে পাষ্ট হুৱেন বা হুৱেল থাকে আৰু ইফালে যদি পাষ্ট টেন্সৰ ভাৰ্ব থাকে তেতিয়াহ'লে তোমালোকে পাষ্ট কণ্টিনিউৱাছত কৰিবা গতিকে সেইবাবে এনেকৈ যাব কিন্তু কথাটো হৈছে অলৰেডি শব্দটো দি পেলাই এনেকৈ বুজালে যে যেতিয়া তেখেতে হলত গৈছে প্লেটো অলৰেডি আৰম্ভ হৈ গৈছিলে তাৰমানে দুটা অগা পিছা ঘটনা বুজাই দিলে খুব টেকনিকেলি এনেকৈ দিলে তাৰমানে অগা পিছা ঘটনা যেতিয়া হৈছে তাৰমানে অগা পিছা ঘটনা হ'লে পাষ্ট পাৰফেক্টত হ'ব গতিকে আগৰ ঘটনা আগত হৈছে প্লেটো আগত আৰম্ভ হৈছে নাটকখন আগত আৰম্ভ হৈছে প্লে মানে নাটকখন আগত আৰম্ভ হৈছে তাৰপিছত সি গৈ পাইছে হলটোত গতিকে আগত যিটো আৰম্ভ হ'ব যিটো ঘটনা আগত ঘটিব সেইটো ঘটনাৰ লগত পাষ্ট পাৰফেক্ট হ'বগৈ গতিকে আমাৰ এইটো হ'ব কাৰেক্ট অপশ্যন তোমালোকে সেইকাৰণে এই ভিডিঅ'খিনিৰ অলপ এনালাইজ কৰিবা আৰু তেনেকুৱা ধৰণৰ অপশ্যনবোৰ উলিয়াই ল'বা তেতিয়া কৰিবলৈ তোমালোকৰ সহজ হ'ব বৰ সহজতে ঠগিব নোৱাৰে কাৰণ যেতিয়া তোমালোকক কিছুমান টাফ এক্সামিনেশ্যন 9-10ৰ নিচিনা যিটো এক্সামিনেশ্যন বহিবলৈ যাব তেতিয়া তোমালোকক খুব চিলেক্টিভ কিছুমান টান কিছুমান দিব য'ত নেকি তুমি জেনেৰেল কনচেপ্টতকৈ অলপ এডভান্স হৈ থাকিব লাগিব তেতিয়াহে তোমালোকে কামবোৰ মানে যিটো গ্ৰামেটিকেল যিটো কাৰেকশ্যনবোৰ তেতিয়া শুদ্ধ হ'বগৈ গতিকে এই কনচেপ্টবোৰ আমি সেইকাৰণে আলোচনা কৰিব লাগে গতিকে ইয়াতে আমি আজিলৈ আমি ইয়াতে সামৰিছোঁ 10টা লৈছোঁ আৰু ইয়াৰ পিছতো আমি আৰু কিছুমান কাৰেক্ট টেন্স হওক বা বেলেগ কিছুমান গ্ৰামেটিকেল কনচেপ্টৰ ওপৰত আমি আলোচনা কৰি থাকিম তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা আজিৰ কাৰণে থেংক ইউ